খেলা কৰি আছে পাগলে উঠি এই এই বেছি নাযাবা এনেকা বেগ হওক না আপোনালোকে বেগ হওক কামবিলাক কৰিবলৈ দিয়ক সুবিধা দিয়ক আপোনালোকে আগত গুচি গ'লে কেনেকৈ হ'ব ভিন্ন কোনফালে গ'ল জানো মজা বাইক ললো মই বাইক ললো চব ললো মই দাদা অকণমান বেগ হৈ দিব নেকি প্লিজ আপোনালোকৰ গাড়ীটো এনেকে লগাব লাগিব অঁ এইটো নেৰাখে ই লৈ আছে বাকি কৈছিলো আজি হয় হয় আমাৰ টিমে কৰা গৈছে এইটো এটা টিম ৱৰ্ক হ'ল লাষ্ট আপোনাৰ মানে 2 মাহ মানে হ'ব হ'ল আমাৰ আমি নিজে চকুৱে দেখা পাইছোঁ যে অহৰহ চেষ্টা কৰিছে কিন্তু দিনে ৰাতিয়ে লাগিছে মই গ্ৰাউণ্ড ষ্টাফখিনিক বেছিকৈ ধন্যবাদ জনাম তেওঁলোকে দিন ৰাতি লাগি আছে আজি মানে চাওক এইটো কালিও ধৰা পৰিলেন পৰহি ধৰা পৰিলেন কিন্তু কথাটো হ'ল বাঘটোৰ মাইণ্ডটো আমি গম নাপাওঁ ই কেতিয়া আহি পিনি আমাৰ আগত দেখা দিব সেইটো আজি আমাৰ লাকি দিন আছিলে আমি পাই গ'লোঁ আৰু আমি সেই মানে অপৰচুনিটিটো মিছ নকৰিলোঁ আৰু আজি ট্ৰেংকুলাইজ হ'ল ডাৰ্ট হ'ল এতিয়া ৰিকভাৰীও হ'ল এনিমেলটো আমি কেজ হ'ল এই কেম্পাছটো পাইছিলেহি সি এটা ডিছপাৰ্চিং মেইল হয় ডিছপাৰ্চিং মেইল যেতিয়া এটা হিউমেন ডমিনেটেড লেণ্ডস্কেপত মুভ কৰে তাৰ কিছুমান পেটাৰ্ণ আমি বুজি নাপাওঁ সেইকাৰণে ইমান দিন লাগিলে একচুৱেলি সি নতুন জেগা বিচাৰি ঘূৰি আছে আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে ধন্যবাদ
আমাক এনেকৈ সুবিধা দিছে, ধুনীয়াকৈ ৰাখিছে, তেওঁলোকৰ আতিথ্য আমি সদায় মানে থেংকফুল আমি তেওঁলোকৰ হৈ। আৰু আজি আমাৰ অপাৰেশ্যনটো মানে ছাকচেছ হ'ল, সেইটো কাৰণে আমাৰ ড্ৰোনটো অকণমান প্ৰব্লেম হৈ আছিলে। আজি যোৱাকালি আমাৰ ড্ৰোন আহি পাইছে আৰু আজি আমি ছাকচেছ হ'ল। যিটো টেকনিকেল টিম আপোনালোকে দেখাব আছিলে মেঘালয়ৰ পৰা আহিছিল আনচাই, সেই সকলো আজি আহিছে, তেওঁলোকৰ সহযোগিতাতে আমি কামখিনি কৰিলোঁ আৰু ছাকচেছফুল আৰু আমি ৰিয়েলি থেংকফুল টু ধিংবাখী ৰাইজ আৰু আপোনালোকলৈও সকলোৰ মানে সহযোগিতাৰ বাবে ধন্যবাদ, সকলোকে ধন্যবাদ। বাকী এইকেইটা দিন সকলোক আছিলে খাদ্যৰ ক্ষেত্ৰত কেনেধৰণৰ কি এবাৰ গৰু মাৰিছিলে, তাৰপিছত আৰু কিবা তেনেকুৱা এক্সিডেণ্ট আছিলে? তেনেকে বিশেষ নাই, তেনেকে বিশেষ খাদ্য কি খাইছিলে, কিবা পাইছিলে নেকি? বনৰীয়া গাহৰি খাইছিলে আৰু গৰু দুজনী মাৰিছে, তাৰে এজনী গৰুৱে শোষণ কৰিছে। কিন্তু আজি আপুনি সকলোকে ধন্যবাদ দিছে আৰু সকলোকে ধন্যবাদ দিছো, সকলোকে ধিংবাখী ৰাইজক আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ যিমানখিনি আতিথ্য কৰিছে সেইখিনিৰ বাবে আমি সঁচাই মানে আপ্লুত হৈছোঁ আৰু আমি তেওঁলোক ধন্যবাদৰ প্ৰাৰ্থী। মই দিওঁ চাওঁ তালাটো মাৰিছা মাথা উঠাইছে নেকি? সোমাই দিলে ন ছাৰ কি ক'ব? আজি এক আনন্দময় পৰিৱেশ, আপোনালোকে ইমান দিনৰ কষ্টৰ ফলত আপোনালোকে সফল হ'ব পাৰিছে, কি ক'ব? দেখা পোৱা গৈছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বহুত অহৰহ চেষ্টা কৰিছে, কিন্তু আপোনালোকৰ কিছুমান ডিপাৰ্টমেণ্টৰ লোক আহত হৈছে, কিন্তু আজি এটা সফল অভিযান আপোনালোকে কৰিছে, কি ক'ব এই মুহূৰ্তত আমাৰ অসমবাসী ৰাইজৰ লগতে ধিংবাখী ৰাইজক কি ক'ব? আৰু যিকেইটা আমি ষ্ট্ৰেটেজিক ভাবিলোঁ ছাকচেছফুল হোৱাৰ পিছত এতিয়া আপুনি চাই আছে ৰিকভাৰী মোটামুটি হৈছে, এইটো ছাকচেছফুল বহুত বহুত ধুনীয়া আজি এটা পৰিৱেশ দেখা পোৱা গৈছে যে আজি এই আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকসকল আছে, কিন্তু এটা সফল অভিযান দেখা পোৱা গৈছে। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ জনাব লাগিব যে এটা সফল অভিযান হৈছে আজি। কিন্তু আজি ইমান দিনৰ মূৰত যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টসকলে ঢিঙত বাঁহৰ পাতি পেলাই যে কি ধুনীয়া এটা হৈছে আমাৰ লগত। আৰু আমাৰ নৱদা আছে, নৱদা আজি ক'ব লাগিব, কওকচোন কওক, আজি এটা আপুনি ইমান অহৰহ চেষ্টা চলাইছে, অহৰহ কষ্ট কৰিছে, হয় হয় দেখা পোৱা গৈছে যে আজি এক ধুনীয়া পৰিৱেশ মুহূৰ্তত আমাৰ লগতে আমাৰ নগাঁও বাইদেউ আছে, কি ক'ব বাইদেউ? আপোনালোকে ইমান যে কষ্ট কৰিছে, কষ্টৰ ফলত কওক আজি হয় আমি বাঘটোৰ ক্ষতি হয় নোহোৱাকৈ প্লাছ কোনো জনসাধাৰণৰ ক্ষতি হয় নোহোৱাকৈ আমি বাঘটোক ইয়াৰ পৰা লৈ যাব পাৰিছোঁ। তাৰ বাবে আমি ধিংবাখী ৰাইজক সঁচাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা সকলো হয় দেখা পোৱা হৈছে আপুনি কিন্তু দিনে ৰাতিয়ে কষ্ট কৰিছে, কিন্তু আপোনাক বিশেষকৈ আমি ধিংবাখী হৈ পেলাই ৰাইজ হৈ পেলাই আপোনাক ধন্যবাদ জনাব লাগিব। থেংক ইউ আপোনালোকৰ আন্তৰিক মানে মোৰ হৃদয়ৰ পৰা মই ধন্যবাদ জনাইছোঁ, থেংক ইউ। আজি ৰাতি হ'লেও টেংগুজা পাৰ্টি বহি আছিলে ওপৰত চাঙত, ইফালে খাদ্য হিচাপে এটা মহ দিয়া হৈছিল, মহটো মাৰিবলৈ আহোঁতে তেতিয়া টেংগুজা পৰা মহটো মাৰিব পাৰিলে নে? না, মহটো ধৰিছিলে। যি ধৰণে আমি ছবি দেখুৱাইছিলোঁ ৰাইজক যে ছেটেলাইটৰ পৰা লোৱা ছবি, সেইটো বাকী হয় কিমান তাৰ বয়স বা কি সুধিব পাৰি। আজিও আপোনালোকো সুখী যথেষ্ট আজিৰ পৰা আপোনালোকক শান্তিয়ে শুব পাৰিব যিটো কষ্ট কৰি আছিলোঁ নিশ্চিত ভাৱে, আৰু তাৰে পৰিৱেশ আমি